নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ গাখীৰৰ খোৱা বৰফি। আহকচোন গাখীৰৰ খোৱা বৰফি হোটেলৰ দৰে ঘৰতে কেনেকৈ বনাইনো। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। লগতে বেল আইকনটো দবাই দিবা, ধুনীয়া ধুনীয়া ভিডিঅ' পাবা। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিবা। নমস্কাৰ বন্ধুসকল, আজি বনাব ওলাইছোঁ খোৱা বৰফি, গাখীৰৰ খোৱা বৰফি। কি লাগে এইটো চাওঁ এবাৰ। গাখীৰ লৈছোঁ 1 লিটাৰ, গৰু গাখীৰ হয়, গাঁৱৰ পৰা লৈছোঁ। চেনি লৈছোঁ, ড্ৰাই ফ্ৰুট লৈছোঁ, আলমণ্ড আৰু ইলাইচি 2টা লৈছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। এতিয়া গাখীৰখিনি গৰম কৰি লওঁ। 1 লিটাৰ গাখীৰ লৈছিলোঁ, গৰু গাখীৰ গাঁৱৰ পৰা। গৰম কৰি থোৱা আছিলে বাচনটোত, এতিয়া ঢালি দিছোঁ। গেছটো অন কৰাৰ পাছত এতিয়া ভালদৰে বইল কৰি ল'ম। 15-20 মিনিট বইল হোৱাৰ পাছত চেনি দি দিয়া হ'ব, যেতিয়ালৈকে গাখীৰখিনি শুকাই নাযায়। গাখীৰৰ পৰিমাণ শুকাই গ'লে চেনি দিয়া হ'ব। এতিয়া মাজে মাজে এনেকৈ লৰাই থাকিম যাতে ছাইডত আৰু লাগি নাযায়। গেছৰ পাৱাৰটো ফুল স্কিমত পকাব লাগিব প্ৰথমতে, লাষ্ট সময়ত মিডিয়াম কৰিব লাগিব। এতিয়া ফুল স্কিমত পকাই থকা হ'ব যেতিয়ালৈকে গাখীৰ পৰিমাণ কমি নাযায়। এনেকৈ গাখীৰ অলপ শুকাইছে, এনেকৈ মাজে মাজে হেতাখনে লৰাই থাকিম। এনেকুৱা হেতা ল'ব লাগে, চেপেটা হেতা, এতিয়া লৰাবলৈ ভাল। এতিয়া ভালদৰে লৰাব পাৰি। এনেকৈ ছাইডত লাগিব দিব নালাগে, ছাইডত ভালদৰে লৰাই থাকিব লাগে এনেকৈ, এতিয়া ছাইডত লাগি নাযায়। এতিয়া চেক কৰিছোঁ গাখীৰৰ পৰিমাণ কমিলে এতিয়া চেনি দি দিয়া হ'ব। চাই আছোঁ গাখীৰ পৰিমাণ কমিব লৈছে। এনেকৈ লৰাই থকা হ'ব। এতিয়া গাখীৰৰ পৰিমাণ কমি গৈছে, চেনি দি দিয়া হ'ব। চেনি দিছোঁ 150 গ্ৰামমান, 1 লিটাৰ গৰু গাখীৰ লৈছিলোঁ। চেনি দি ভালদৰে মিক্স কৰি ল'ম গাখীৰৰ লগত, এনেকৈ লৰাই থাকিব লাগিব। চেনিখিনি গলি নোযোৱালৈকে এনেকৈ লৰাই থাকিম। গলি যোৱাৰ সময়ত হেতাখন এৰি দিম। এতিয়া চেনিখিনি গলি গ'ল, গলি যোৱাৰ পিছত এতিয়া ফুটিব ধৰিছে। মিডিয়াম কৰি দিলোঁ গেছৰ পাৱাৰটো, মিডিয়াম কৰি এনেকৈ লাহে লাহেকৈ লৰাই থাকিম এতিয়ালৈকে গাখীৰখিনি শুকাই নাযায়। এনেকৈ লাহে লাহেকৈ লৰাই থকা হ'ব। ভালদৰে চাফা কৰি ল'ব লাগে যাতে ছাইডত জ্বলি নাযায়। এতিয়া ইলাইচি 2টা লৈছোঁ, ভালদৰে খুন্দি ল'লোঁ। ইলাইচি 2টা গুড়ি কৰি খুন্দি লৈ দি দিয়া হ'ল গাখীৰত। এতিয়া দি মিক্স কৰি ল'ম। মিক্স কৰি ল'লোঁ ধুনীয়াকৈ, এনেকৈ মিক্স কৰি দিলোঁ। এতিয়া লৰাই থকা হ'ব যেতিয়ালৈকে গাখীৰখিনি শুকাই নাযায়। মাজে মাজে লৰাই থাকিব লাগিব। এতিয়া কণ্টিনিউ লাহে লাহেকৈ লৰাই থাকিব লাগিব যাতে মাজত লাগি নাযায়। লাষ্টৰ সময়ত এনেকৈ কণ্টিনিউ লৰাব লাগে, মাজত ছাইডত ভালদৰে লৰাই থাকিব লাগে লাহে লাহেকৈ যেতিয়ালৈকে শুকাই নাযায়। গেছৰ পাৱাৰটো মিডিয়াম কৰি ৰাখিব লাগে যাতে গাত ছিটিকি নাযায়। এনেকৈ ভালদৰে লাহে লাহেকৈ লৰাই থাকিব লাগে। টাইম লাগে, আধা ঘণ্টামান লাগে সম্পূৰ্ণ হ'বলৈ বৰফি। এনেকৈ লাহে লাহেকৈ লৰাই আছোঁ যাতে মাজত লাগি নাযায়। এতিয়া গেছৰ পাৱাৰটো মিডিয়াম কৰাই আছে, এনেকৈ লৰাই আছোঁ। এতিয়া শুকাব ধৰিছে আৰু শুকাই ল'ম। পানীৰ পৰিমাণ অলপ আছে আৰু শুকোৱাৰ পিছত গেছ বন্ধ কৰি দিয়া হ'ব গেছটো। এতিয়া চেক কৰি চাইছিলোঁ, শুকাব ধৰিছে এতিয়া চাইছোঁ, চেক কৰি চাম আকৌ। হাতাখনে চাইছিলে, এটা হাতত চাইছোঁ অলপ লৈ, হাতত বহুত দূৰত লাগি ধৰিলে। এতিয়া ৰেডি হ'ব। এতিয়া গেছটো বন্ধ কৰি দিলোঁ, ৰেডি হৈছে। এনেকৈ অলপ সময় লৰাই দিছোঁ ঠাণ্ডা হোৱালৈকে। 5 মিনিটৰ পিছত উলিয়াই লোৱা হ'ব প্লেট এখনত, নাইতৰ অন্য কিবা বস্তুত। এতিয়া টাইলছৰ টুকুৰা এটা লৈছোঁ, তাত তেল লগাই লৈছোঁ।
ষ্টিলৰ টুকুৰা নহ'লে প্লেটত ল'ব পাৰে। তেল লগাই লৈ এতিয়া আলমণ্ড লৈছিলোঁ, সৰু সৰুকৈ পাতলা পাতলাকৈ কাটি লৈছোঁ। কাটি লৈ গাখীৰত দি দিয়া হ'ব, গাখীৰৰ সোৱাদ। এতিয়া দি দিছোঁ অলপ ওপৰৰ পৰা দিয়া হ'ব পিছত। আধা দি দিছোঁ সৰু সৰুকৈ কাটি। ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লৈ উলিয়াই লোৱা হ'ব ধুনীয়াকৈ। এতিয়া শুকাই গৈছে ধুনীয়াকৈ বৰফি। চাইছোঁ বঢ়িয়া হৈছে। অলপ টান হৈছে, টান হওঁতে অলপ গাখীৰ দি দিছোঁ। গাখীৰ নহ'লে পানী অলপ দি ভালদৰে এনেকৈ মিক্স কৰি লৈ হাতেৰে মিক্স কৰি বল বনাই ল'ম। এনেকৈ ভালদৰে মিক্স কৰি বল বনাইছোঁ, বঢ়িয়া হৈছে মিডিয়াম কৰি। এতিয়া বৰফি শ্বেপ বনাই ল'ম। ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া বৰফি শ্বেপ কৰি বনাই ল'ম, ওপৰৰ পৰা দবাই দবাই হাতেৰে ভালদৰে বহলাই লৈছোঁ। এনেকৈ মিলাইছোঁ, 4টা কোণা মিলাইছোঁ বৰাবৰ। মিলাই লৈ হাতেৰে এনেকৈ ওপৰৰ পৰা প্ৰেছ কৰিছোঁ। পাতলা কৰি বনাম, ডাঙৰকৈ এনেকৈ ভালদৰে মিলাই ল'লোঁ। এতিয়া বেলি দিয়া হ'ব। এতিয়া ধুনীয়া হয় দেখিবলৈ। এনেকৈ ভালদৰে বেলি দিলোঁ। এনেকৈ ধুনীয়াকৈ বেলি লোৱা হ'ল। বেলি লোৱাৰ পিছত কাটা আৰম্ভ কৰিম। আপোনালোকে এনেকৈ বনাই চাব, বহুত ধুনীয়া হয় খাবলৈ। খোৱা বৰফি গাখীৰৰ এনেকৈ ভালদৰে মিলাই ল'লোঁ। এতিয়া কাটিছোঁ, কাটা আৰম্ভ কৰিছোঁ। দীঘল দীঘলকৈ কাটি লৈছোঁ প্ৰথমে এনেকৈ দীঘল দীঘলকৈ কাটি ল'লোঁ। তাৰপিছত বেকা কৰি কাটিম, বৰফিৰ শ্বেপ দিম বেকা কৰি কাটি। এতিয়া 3কোণীয়া বৰফিৰ শ্বেপ দিছোঁ। চিধাকৈও কাটিব পাৰে, এনেকৈ কাটিলে দেখিবলৈ ধুনীয়া হয়। এতিয়া গোটেইখিনি কাটি লোৱা হ'ল। গোটেইখিনি কাটি লৈছোঁ। এতিয়া অলপ আলমণ্ড দি দিছোঁ ওপৰৰ পৰা, দেখিব ধুনীয়া হয়। প্লেট এখনত তুলি সজাই ল'লোঁ ভালদৰে। বন্ধুসকল, গাখীৰৰ খোৱা বৰফি বনাইছিলোঁ, ড্ৰাই ফ্ৰুট দিছোঁ লগত। এতিয়া দেখাব এটা, এনেকুৱা হৈছে, বহুত ধুনীয়া হৈছে, বহুত নৰম হৈছে। আপোনালোকে এনেকৈ বনাই খাব। এতিয়া চেক কৰি চাওক অলপ, বঢ়িয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাবা। আৰু ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ সকলোকে। আৰু নতুনকৈ যোনে যোনে চাইছা ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো।